বিৰছা মুণ্ডাৰ পবিত্ৰ জন্ম জয়ন্তী। আজিৰ দিনটোত আমি সৰুপথাৰ সমষ্টি উৰিয়াম ঘাটত সমন্বয় পাৰ্ক উদ্বোধন কৰিলোঁ আৰু সমন্বয় পাৰ্কত ভগৱান বিৰছা মুণ্ডাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি ইয়াত আজি উন্মোচন কৰা হ'ল। সৰুপথাৰবাসী ৰাইজৰ কাৰণে, আদিবাসী জনজাতি সকলো ৰাইজৰ কাৰণে এইটো এটা খুব উল্লেখযোগ্য দিন। আদিবাসী জনজাতি লোকৰ স্বাধিকাৰৰ কাৰণে মাত্ৰ 25টা বছৰ বয়সতে যি অভূতপূৰ্ব সংগ্ৰামৰ ইতিহাস বিৰছা মুণ্ডাই গঢ়ি থৈ গৈছিল। নিজৰ জাতিক ৰক্ষাৰ কাৰণে যেনেদৰে ব্ৰিটিছৰ বিৰছা মুণ্ডাৰ আদৰ্শই আমাক সদায় উদ্বুদ্ধ কৰে। জনজাতিসকলৰ, আদিবাসীসকলৰ অধিকাৰ তেওঁলোকক স্থানত উপনীত কৰিবৰ বাবেই আজি দিনটো জনজাতিৰ কল্যাণ দিৱস হিচাপে পালন কৰি অহা হৈছে। সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ লগত উৰিয়াম ঘাটত সৰুপথাৰ সমষ্টিবাসী পালন কৰিলোঁ। মই ভাবোঁ আজিৰ দিনটোত আমাৰ সমষ্টিবাসীৰ বাবে বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি আৰু এই নদীৰ পাৰত সুন্দৰকৈ গঢ় লোৱা উদ্যানখন এটা উৎকৃষ্ট অৱদান হিচাপে পৰিগণিত হ'ব। মই এই নতুন উদ্যান, বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি সকলোখিনিৰ কাৰণে সৰুপথাৰ সমষ্টিবাসী ৰাইজক অভিনন্দন জনাইছোঁ।